হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে ৰাতিৰ 8টা। এয়া যোৱাকালি ওলাইছোঁ বিয়ালৈ বুলি। বিয়া মানে বিয়াৰ ৰিচেপশ্যন আছিলে, গতিকে অকণমান দেখাই দিওঁ। আৰু ওলাওঁতে বহুত দেৰি হৈ গ'ল, মানে এওঁ অফিচৰ পৰা আহোঁতে দেৰি হৈ গ'ল। গতিকে সেয়া 8টা বাজি যোৱাৰ পাছতহে আমি গৈছোঁ আৰু বৰ বেছি সময় নালাগেই বাৰু, দেখাই থাকিম ক'ত আছে কি কথা। আৰু এইয়া আহি পায়ে গ'লোঁ নহয়, এই গণেশগুৰিত যে অম্বৰীশ হোটেল আছে তাতেই আছিলে ৰিচেপশ্যনটো। আৰু এইয়া অকণ দেখাই দিছোঁ বোলক। তেখেতসকলৰ আকৌ আহমেদাবাদত গৈ পেলাই ৰিচেপশ্যন আছেগৈ। ইয়াতে যিখিনি আমাৰ ক্ল'জ বা নিজৰ মানুহ সেইখিনিৰ লগতে এই অনুষ্ঠানটো, গতিকে অকণ দেখাই দিওঁ বোলক। এয়া দৰা কইনা বহুত মৰম আশীৰ্বাদ দিব। আৰু মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আজি, এই ভিডিঅ'টোৱে মই আপলোড কৰিছিলোঁ, ডিলিট কৰিবলগীয়া হ'ল জানেনে। এয়া হৈছে জেঠাই দেই, মানে দৰাৰ আইতাক, এয়া মামীয়েক। অকণমান দেখাই দিছোঁ এনেকৈ। আৰু আপলোড কৰাৰ পিছত আকৌ ডিলিট কৰিছোঁ। আপোনালোকে পুনৰবাৰ মোক মৰম দিব বুলি ভাবিছোঁ। বহুত বেয়া লাগিছে আজি সেইকাৰণে, কিয় যে চাউণ্ডটো নাহিল ক'ব নোৱাৰোঁ। এয়া দৰাৰ হৈছে মাক, মানে মোৰ ননদ চেনেহী। আৰু তাৰপাছত দেখাই দিওঁ বোলো কি পাৰোঁ কি নোৱাৰোঁ। মানে কি হয় জানেনে, ভিডিঅ' অকণমান কৰিবলৈ দিগদাৰী লাগে। বিয়া বাৰুত গৈ পেলাই হওক বা এনেকুৱা ৰিচেপশ্যনত হওক, বহুত দিগদাৰী লাগে, অখজা লাগে কিবা এটা। কিন্তু যিখিনি পাৰিছোঁ কৰিছোঁ, আচলতে মেমৰি হিচাপে থৈ দিবলৈ ভালো লাগিছে। আৰু কোনোবাই কৰিছে কৰা ভিডিঅ', সেইকাৰণে উৎসাহিত হৈ কৰিছোঁ অকণমান। কোনোবাই তেনেকৈ ক'লেও ভাল লাগে যে এয়া আহি গ'ল ষ্টাৰ্টাৰ, অকণমান লৈ ল'লোঁ। আৰু খোৱা বোৱাবিলাক বৰ বেছি ভালকৈ দেখুওৱা নাইকিয়া, কাৰণ মই অকণমান বেয়া পাওঁ এনেকৈ। কৈছোঁৱে আগৰ ভিডিঅ'বিলাকতো যে এনেকৈ গৈ পেলাই মানে খোৱা বোৱা ডাইৰেক্ট ভিডিঅ' কৰিবলৈ দিগদাৰী লাগি যায়। আৰু এই অকণমান কেইজনীক দেখিছেনে, ইমান ধুনীয়া পজ দিছিলে, মইহে ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। যিকণ আছে তাকে আপলোড কৰিছোঁ, আপোনালোকে মৰম দিব দেই। অকণ দেখাই গৈছোঁ। আৰু কি কৈ আছিলোঁ, মোৰ অকণ দিগদাৰী লাগে জানানে, বিয়া বাৰুবিলাকত গৈ পেলাই ভিডিঅ' কৰিবলৈ। কিছুমানে বৰ ধুনীয়াকৈ কৰে, মই কৰিবলৈ অকণমান দিগদাৰী পাওঁ। এয়া মাহী শাহুৰ বোৱাৰী, আৰু সেয়া যে য়েল্লো পিন্ধি আছে সেয়া মাহীৰ বোৱাৰী নহয় আকৌ দেই, এয়া বশিষ্ঠত থকা মাহীৰ বোৱাৰী। মাহীৰ গাটো বেয়া, সেইকাৰণে মাহী মহা নাহিলে। এয়া মাহীহঁতৰ ল'ৰা, মামাৰ ল'ৰা এনেকৈ বহি আছে। আৰু সেয়া যে বগা চুৱেটাৰ পিন্ধিছে সেয়া হৈছে মাহী শাহু, ডাউন টাউনত থকা। আৰু কাষতে মাহীৰ বোৱাৰীও আছিলে, ভালকৈ দেখাবহে নোৱাৰিলোঁ। আৰু বহু দেৰিৰ পিছত খাবলৈ আহিছোঁ। বহু দেৰি লেকচাৰ চেকচাৰ মৰাৰ পাছত এয়া ননদ, আৰু সেইফালে সেয়া বৌ বহি আছে। আৰু এয়া বৌৰ ছোৱালী, মই আৰু ননদ আহিছিলোঁ খাবলৈ। তাৰপিছতে খোৱাৰ সময়ত ভাবিলোঁ ধুনীয়াকৈ ভিডিঅ' কৰিম। ইমানখিনিলৈকে অকণ ভিডিঅ' কৰি আছিলোঁ। তাৰপাছত এনে খেলেও জেলেও লাগিলে, বেগেই ল'ম নে মোবাইলেই ধৰিম নে হাতত প্লেটেই ল'ম নে কাপোৰেই চম্ভালিম, ইমান দিগদাৰী লাগে। মানুহবিলাকে জানো কেনেকৈ ভিডিঅ' কৰে বুজিয়ে নাপাওঁ, মইহে টিক্সটো নাজানো। খাই বৈ উঠি আকৌ ইহঁতক দেখিলোঁ, অকণমান ভিডিঅ' কৰি থৈ দিওঁ। সেয়া সিহঁতক কৰিলোঁ। এয়াও মাহী শাহুৰ বোৱাৰী দেই, এইটো সৰু ল'ৰা, বশিষ্ঠত থকা মাহীৰ। আৰু তাৰপিছতে ইয়াৰ ওচৰত গৈ পেলাই ভিডিঅ' কৰিবলৈ কিবা ভাল নালাগে, লাজ লাগে। আৰু যিখিনি ফটো আছিল গোটেইখিনি অকণ আপলোড কৰি এনেকৈ সাঁচি থৈ দিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিবও আচলতে ইচ্ছা কৰা নাই, কিন্তু কিছুমানে মোক কৈ থাকে ইমান অকণমান সৰুকৈ ভিডিঅ'বোৰ কিয় দিয়ে। বিশেষকৈ এই যে গ্ৰীণ কালাৰ পিন্ধিছে ময়ূৰী, তাই কৈ থাকে বৌ অকণ দীঘলীয়া কৰিবচোন, চাওঁহে শেষেই হৈ যায়। মই বোলো নহয়, ভয়ো লাগে বেছি দীঘলীয়া কৰিলে, মানুহে আকৌ বেয়াও পাব পাৰে যে, সেইকাৰণে। আৰু লাহে অকণ অভ্যাস হৈছে বাৰু ভিডিঅ' মানে এনেকৈ গৈ পেলাই ক'ৰবাত অকণমান ভিডিঅ' কৰাৰ বা ফটো চটো লোৱাৰ। আৰু ইহঁতেও যিহেতু মোক উৎসাহিত কৰিলে, ভিডিঅ' কৰক বুলি ক'লে, সেইকাৰণে অকণ উৎসাহিত হৈ পেলাই ভিডিঅ' চিডিঅ' কৰিলোঁ বাৰু। আৰু ব'লক আজি ৰাতিপুৱাটোলৈ আহোঁ। আজি ৰাতিপুৱা এওঁ ওলাইছে চাহ আৰু ৰুটি খাই মংগলদৈ যাবলৈ। আৰু এওঁ সোনকালে ওলাই ক'ৰবালৈ গ'লে, গতিকে মই দিনটোৰ কাৰণে আজৰি হৈ যাওঁ। আজি অফিচ বন্ধ আছিলে, আৰু ভাবিছোঁ ব'লক অকণমান চুইট ডিছ এটা বনাওঁ, তাকো শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, এতিয়া ভাবিছোঁ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ। এক কাপ চুজিৰে বনাম, অতি সহজতে। ব'লক এতিয়া বেছি কথা নাপাতোঁ, ৰেচিপিটোৰ মাজলৈ যাওঁ। বিয়া বাৰু মাজতে থাকিলে কেনেকৈ হ'ব, আহক নৰ্মেল লাইফটোৰ মাজলৈ যাওঁ। এইটো কেৰাহী পাতি দিছোঁ, এচামুচ ঘিউ দি দিছোঁ, বেছিও দিব পাৰে, মই এচামুচ দিছোঁ। আৰু একাপ চুজি দিম। চুজি একাপতকৈ কম দিলেও বহুতখিনি হয়, মই একাপ দিছোঁ। আৰু এয়া চাওকচোন, অকণমান কমাই দিব পাৰে আপোনালোকে ইচ্ছা কৰিলে। আৰু অকণমান 2-3 মিনিটমান ভাজি ল'ম, মানে অকণমান কেঁচা ভাৱটো যোৱালৈকে। আৰু একাপ গাখীৰ দি যে মই দিছিলোঁ, সেয়া মোৰ কম হৈছে দেই, মই আকৌ দিছোঁ। একাপ চুজিত প্ৰায় 2 কাপ গাখীৰেই লাগে।
মই অকণমান আকৌ দি দিছোঁ। সেইখিনিতে মোৰ অকণমান ভুল হৈছে। চুজিখিনি ভালকৈ ফুলি এটা ডো বনালে বেছি ভাল হয়। আৰু মোৰো ডোটো এয়া মই পিছত দি দিছোঁ আৰু আধা কাপমান গাখীৰ, তাৰপিছতে অকণমান ঘিউ দিছিলোঁ। এয়া মই দেখাবলৈ পাহৰিছিলোঁ, সেইকাৰণে অকণমান আকৌ চামুচেৰে তুলি দিছোঁ। অকণমান আকৌ মই পাউডাৰ গাখীৰ ইয়াতে দি দিছোঁ, মানে অকণমান গাখীৰৰ পৰিমাণটো বেছি হ'লে সোৱাদটো বেছি হয়। আৰু তাৰপিছত আটা মাৰা দি মাৰি লৈছোঁ। অলপ যেতিয়া ঠাণ্ডা হৈছে তেতিয়া আকৌ দেই হাতেৰে চুব পৰা হওঁতে, আৰু এয়া অকণমান ঘিউ আৰু লগতে কি দিছোঁ, পাউডাৰ গাখীৰ দি পেলাই মাৰি লৈছোঁ চুজিখিনিত। আৰু বল বনাইছোঁ, যি শ্বেপত বনায়, মই এনেকুৱা বনাইছোঁ অকণমান ৰাউণ্ড শ্বেপত। আৰু আপোনালোকে যেনেকৈ বনায় তেনেকৈ বনাব পাৰে, ইয়াতকৈ সৰুও কৰিব পাৰে, ডাঙৰো কৰিব পাৰে। পুনৰ কেৰাহীটো উঠাই দিছোঁ, তাতে গাখীৰ দিছোঁ 2 কাপ, আৰু তাতে অকণমান আৰু বেছি ঘন হ'লে বেছি ভাল হয়। মই অলপ চেনি দি লৈছোঁ বাৰু, চেনি আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দিব। অলপ বাটাৰ দিছোঁ, নিদিলেও কথা নাই বাটাৰ, কিন্তু মই সোৱাদটো বেছি হ'বলৈ দিছোঁ। এচামুচ কাষ্টাৰ্ড পাউডাৰ দিম, কিয় জানেনে, গাখীৰখিনি অকণমান ঘন কৰিবৰ কাৰণে। পগাই পগাই ঘন কৰিলেও হয়, মই পিছে অকণমান কাষ্টাৰ্ড পাতলকৈ অকণমান কাষ্টাৰ্ড দি ঘন কৰি লৈছোঁ, তেতিয়া বেছি সোৱাদ হয়। আৰু তাৰপাছতে উতল আহাত সেই যে বনাই থৈছিলোঁ ডোকেইটা, মানে ডোটোৰ পৰা যি বলবিলাক বনাই থৈছিলোঁ সেইবিলাক দি দিছোঁ, আৰু ভালকৈ অকণমান সময় উতলাই নমাই থৈছোঁ। এয়া চাওকচোন, দেখিছেনে? এইখিনি অলপ উতল আহাত নমাই দিছোঁ। অকণমান ড্ৰাই ফ্ৰুটছ ইয়াৰ অকণমান আগতেই দি দিব লাগিছিলে। যি থাকে ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই অকণমান এনেকৈ আলমণ্ড আৰু কিচমিচ আছিলে, সেইখিনিকে এনেকৈ দি দিছোঁ। আৰু এইখন প্লেটত লৈ মই অকণ সজাই দেখাইছোঁ। চাওকচোন, এনেকুৱা হয় খাবলৈ, কিন্তু বহুত টেষ্টি হয়। অকণমান খায়ো দেখা, বহুত টেষ্টি। পটক কৰি কম বস্তুৰে, ঘৰতে থকা বস্তুৰে বনাই খাবলৈ, এইটো মানে আৰু সময় যেতিয়া ইয়াত থাকিব, ডুবি থাকিব, আৰু ভাল লাগিব। এতিয়াতো মই লগে লগে খাইছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।